হয় নিশ্চয়কৈ চাওক এইবাৰ আমি আহি উপস্থিত হৈছোঁ অসম ৰাজ্যিক চিৰিয়াখানাৰ বাকৰিত আৰু অসম ৰাজ্যিক চিৰিয়াখানাত তিনিটাকৈ যি বায়' টয়লেট সেই বায়' টয়লেট সংস্থাপন কৰিছিল গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে আৰু এইখিনি মুহূৰ্তত কি অৱস্থাত আছে সেই স্মাৰ্ট চিটি লিমিটেডে স্থাপন কৰা বায়' টয়লেটকেইটা আমি পোনপটীয়াকৈ প্ৰতিনিধি দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট আকাশ বৰ্মন আছে, আকাশ বৰ্মনে দেখুৱাব তিনিটাকৈ বায়' টয়লেট ইয়াত সংস্থাপন কৰা হৈছিল, নিৰ্মাণ কৰা হৈছিল 2018 চনত আৰু সেয়াক নিৰ্মাণ কৰা হৈছিল স্মাৰ্ট চিটি লিমিটেডৰ অধীনত আৰু সেইসমূহ টয়লেট আমি ইয়াৰ পূৰ্বে দেখুৱালোঁ যে পাণবজাৰত কেনেধৰণে পৰিত্যক্ত অৱস্থাত আছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এইটো হৈছে বায়' টয়লেট এটা চিৰিয়াখানাৰ ভিতৰত অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত সংস্থাপন কৰা হৈছে। তিনিটা আছে, কিছু দূৰত আৰু দুটা বায়' টয়লেট আছে আৰু এইটো সোমায়ে আপোনালোকে যেতিয়া চিৰিয়াখানালৈ আহিব তেতিয়া সোমায়ে সোঁফালে দেখিব এইটো বায়' টয়লেট, কিন্তু এই টয়লেটটো এতিয়া সম্পূৰ্ণৰূপে বিকল হৈ আছে। যি ব্যৱস্থা কৰা হৈছিল যে 1 টকা এটা কইনছ এইফালে সোমাই দিলে টানিলে খোলা যাব, কিন্তু এতিয়া টানিলেও আচলতে খোলা নাযায়, অৰ্থাৎ এইফালে যি 1 টকাৰ কইনছ এটা সোমাই দিব পৰা ব্যৱস্থা আছিল সেই ব্যৱস্থা কিন্তু এতিয়া ইয়াত নাই, যাৰ ফলত দেখিবলৈ পোৱা গৈছে চিৰিয়াখানালৈ যিসকল পৰ্যটক আহে সেই পৰ্যটকসকলে পেচাব কৰিবলৈ তেওঁলোকে অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। গতিকে এই ধৰণে প্ৰতিটো বায়ু টয়লেটে এই ধৰণে এতিয়া পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে। মই পুনৰ এটা কথা ক'বলৈ বিচাৰিম যে প্ৰায় বহু কোটি টকা ব্যয় সাপেক্ষে 9 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল স্মাৰ্ট চিটি লিমিটেডে আৰু সেই 9 কোটি টকাৰ মাত্ৰ 20টা বায়' টয়লেট নিৰ্মাণ কৰা হৈছিল, বাকীকেইটা নিৰ্মাণ কৰা নহ'ল। কিন্তু সেই যি 20টা নিৰ্মাণ কৰা হ'ল সেই 20টাৰ আটাইকেইটা এতিয়া পৰিত্যক্ত অৱস্থাত আছে, এটাইও আচলতে কাম নকৰে, অৰ্থাৎ তেওঁলোকৰ যি ব্যৱস্থা আছিল সেই ব্যৱস্থা ধোঁৱা চাউল উঠা পৰিলক্ষিত হৈছে, চৰকাৰী ধন অপচয় কৰা পৰিলক্ষিত হৈছে। নিৰ্বাচন আহিলে প্ৰতিগৰাকী নেতা মন্ত্ৰীয়ে ডাঙৰ ডাঙৰ কথা কয়, প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰে তেওঁলোকে, কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে উন্নয়ন যে কৰিব নোৱাৰে তাৰে এটা নমুনা হৈছে এই বায়ু টয়লেটসমূহ। ইয়াৰ পূৰ্বে আমি ৱাটাৰ এটিএমৰ দৃশ্যাংশ দেখুৱাইছিলোঁ আৰু আজি আমি দেখুৱাইছোঁ যে এই বায়ু টয়লেটসমূহ এই ধৰণে এটা পৰিত্যক্ত অৱস্থাত পৰি লৈছে। আমি এই যি এটা ফুটা আছে আৰু এই ফুটাটোৰে এটা মুদ্ৰা 1 টকীয়া মুদ্ৰা এইফালে সোমাই দিয়াৰ ব্যৱস্থা আছিল, সোমাই দিলে দৰ্জাখন খোলা যাব, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে এই যিটো ব্যৱস্থা সেই ব্যৱস্থা সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে, অৰ্থাৎ চৰকাৰী ধনৰ অপচয়, কাৰণ ৰাইজৰ কৰৰ টকাৰে তেওঁলোকে এইসমূহ নিৰ্মাণ কৰিছিল, কিন্তু প্ৰকৃতাৰ্থত কিন্তু এইসমূহ ফোপোলা স্বৰূপ আমি এইখিনি মুহূৰ্তত প্ৰতিনিধি দৰ্শকসকলক দেখুৱাইছোঁ, এইসমূহ সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে।